আজি আপোনালোকৰ মাজলৈ লৈ আনিছোঁ আটা দি বনোৱা এটা একদম চিম্পল কেকৰ ৰেচিপি আৰু কেনেকৈনো বনাইছোঁ অকণমান আগবাঢ়ি যাওঁ ব'লক ভিডিঅ'টোৰ মাজলৈ। প্ৰথমতে মই 3টা কণী লৈছোঁ আৰু তাৰপাছত লৈছোঁ 1 কাপ চেনি, তাৰপাছত অকণমান এচুকো নিমখ দিছোঁ। নিমখটো আপোনালোকে দিব পাৰে নিদিব পাৰে, মই কিন্তু প্ৰায় দিওঁৱেই। আৰু এয়া ভালদৰে ফেটি লৈছোঁ। ফেটি ৰখাৰ পিছত আশীৰ্বাদ আটা মই 1 কাপ লৈছোঁ, মানে চেনি ৰখা কাপটো যিমানখিনি লৈছিলোঁ চেম কাপেৰে লৈছোঁ। তাৰপাছত দিছোঁ বেকিং পাউডাৰ আৰু গোটেইখিনি বস্তু দিয়াৰ পিছত মই ভালদৰে গোটেই বেটাৰটো অলপ ভালদৰে মানে মিহলি কৰি লৈছোঁ। আৰু মই আপোনালোকে হুইস্ক ব্যৱহাৰ কৰিব পাৰে, মই কিন্তু আজি ব্যৱহাৰ নাই কৰা। আৰু তাৰপিছত দিছিলোঁ এচামুচ কোকো পাউডাৰ। আচলতে ইহঁতি কোকো পাউডাৰ দিলে খুব বেছি ভাল পায়, সেইটো কাৰণে কোকো পাউডাৰটো মই দিওঁ কেক বনালে। আৰু এয়া চব গোটেই বেটাৰটো ভালদৰে মিহলি হৈ যোৱাৰ পিছত মই 1 কাপ ৰিফাইন তেল দিছোঁ, আপোনালোকে বাটাৰো ইউজ কৰিব পাৰে। আৰু তাৰপাছত গোটেইখিনি ভালদৰে মিহলি হোৱাৰ পাছত কেকৰ বাতিটোত মই এনেদৰে গোটেইখিনি দি দিলোঁ। আৰু ড্ৰাই ফ্ৰুটছ হিচাপে মই কাজু আছিলে, কাজু দি দিছোঁ, আপোনালোকে বেলেগকৈ ব্যৱহাৰ কৰিব পাৰে। তাৰপৰা অতিজি 10 মিনিট প্ৰিহিট কৰাৰ পিছত 180 ডিগ্ৰী চেলচিয়াছত 30 মিনিটৰ কাৰণে কেকটো বেক হ'ব দিলোঁ। আৰু 30 মিনিটৰ পিছত এয়া গধূলি চাহৰ লগত খাবৰ কাৰণে এফালে চাহো মোৰ ৰেডি হৈ গ'ল আৰু কেকো এনেকৈ কাটিলোঁ, খুব গৰমে গৰমে কাটিলোঁ কাৰণে অকণমান হেৰি হোৱা নিচিনা দেখিছে আপোনালোকে ফটোত। কিন্তু যেতিয়া ঠাণ্ডা হৈ গ'ল কেকটো সঁচাকৈ খুব বেছি ধুনীয়া স্পঞ্জি আছিলে, আলহীও খাবলৈ পালে। তো এটা চিম্পুল এটা ৰেচিপি শ্বেয়াৰ কৰিলোঁ কেকৰ এটা, কেনেকুৱা পালে জনাব নাপাহৰিব। ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব। তো আজিলৈ ৰাখিছোঁ, বাই বাই।